কৃষ্ণ শংকৰ গুৰু হৰি শ্ৰী কৃষ্ণায় নমঃ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আপোনাক সবক আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছো। ক্ৰমশ আগবঢ়াই অহা ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ তৃতীয় ভাগী পাঠ পৰ্যালোচনা, তৃতীয় মাহাত্ম্য, সাধু সংগৰ মহত্ব। সাধু সংগৰ মহত্ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰ পুথিভাগৰ আমাৰ যি গুৰুজনাৰ পবিত্ৰ ঈশ্বৰ বোধৰ যি প্ৰকাশ, ৰামচৰণ ঠাকুৰ প্ৰভুজনাৰ দ্বাৰা অনুদিত, তীৰ্থনাথ গোস্বামী দেৱৰ দ্বাৰা সম্পাদিত এই গ্ৰন্থভাগীয়ে আমাক ভকতিৰ পথত আগবাঢ়ি যোৱাত আধ্যাত্মিক ভকতিৰ জ্ঞান দান কৰি সহায় সহযোগিতা আগবঢ়াব। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আজি তৃতীয় ভাগী পাঠ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো সাধু সংগৰ মহত্ব পদ। নৰ দেহা মাহাত্ম কৰিলো সমাপত, কহুই দানিক সাধু সংগৰ মহত, ভকতিৰ মুখ্য হেতু সাধুৰে সে সংগ, শুনায়াক সাধুজন কৰি মহাৰংগ। প্ৰথম স্কন্ধৰ অষ্টাদশ অধ্যায়ত শৌনকাদি ঋষি কহে সূতৰ আগত, ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ তৃতীয় মাহাত্ম্য, সাধু সংগৰ মহত্ব। দ্বিতীয় মাহাত্ম্যত আমাক আগবঢ়ালে নৰ শৰীৰৰ মহিমা। নৰ শৰীৰৰ মহিমা আমি পাঠৰ যোগেদি হৃদয়ংগম কৰিলো, আৰু এতিয়া আমাক শাস্ত্ৰভাগে এই নৰৰ শৰীৰৰ সাৰ্থকতা কেনেদৰেনো আমি অনুভৱ কৰি আমি ভগৱতমুখী হম, ভগৱানমুখী হম, সৎসংগ অবিহনে ভগৱন্ত ঈশ্বৰৰ পবিত্ৰ ৰহস্য তত্ত্ব লাভ কেতিয়াও হ'ব নোৱাৰে চাগে। সেয়েহে শাস্ত্ৰভাগীত ভকতিৰ মুখ্য হেতু সাধুৰে সে সংগ বুলি কৈছে, আৰু এই কথা আনন্দ মনেৰে সাধুসকলে শ্ৰৱণ কৰক। প্ৰথম স্কন্ধৰ অৰ্থাৎ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ অষ্টাদশ অৰ্থাৎ 18 অধ্যায়ত শৌনক আদি ঋষিয়ে সূতৰ আগত কৈছে যেনেদৰে, এতিয়া আমাক পদে তাৰ উদ্ধৃতিৰে জানিবলৈ দিব। শুনিও কহুত তুমি
বচনয় আমাৰ আতি অল্প কাল সংগ মহন্ত সৱৰ স্বৰ্গমুখ তাহাৰ সমান নুহি কয় তোমাৰ আগত আমি কহিলো নিশ্চয়। ভাগৱতৰ প্ৰথম স্কন্ধৰ অষ্টাদশ অধ্যায়ত শৌনক আদি ঋষিয়ে সূতৰ আগত কৈছে, হে সূত, তুমি শুনা আমাৰ কথা। অতি অল্প সময়ৰ সাধুৰ সং আৰু মহন্ত সবৰ সংগে স্বৰ্গ আৰু মুখ্য সুখকো তল পেলাই ভগৱন্ত ঈশ্বৰৰ আত্মাৰূপী ঐত্যান্তিক সুখ দান কৰি দিয়ে। সেয়েহে তোমাৰ আগত আমি কলো যে সৎসংগৰ মহিমা অতি অনুভৱৰ তত্ত্ব। হে শৌনকাদি বাক্যে কৈলো মহিমা সাধুৰ শুনাও আৰু যেন কহি হাসন্ত বিদুৰ। শৌনক আদিৰ মুখৰ বাক্যৰে আমি সাধুৰ মহিমা কলো আৰু এতিয়া শুনা বিদুৰ মহন্তৰ ভাষাৰে বা কথাৰে। মৈত্ৰেয়ে কপসংসিয়া বচন বুলন্ত কৃষ্ণ কপাইবাৰ পন্থ যতে কমহন্ত দেৱৰো দেৱতা তুমি জনাৰ্দন হৰি সদায় পাৱয়তাংক মহাযত্ন কৰি তা সম্বাৰ সেৱা অল্প তপস্বী সৱৰ পৰম দুৰ্লভ জানি বাহামুনিবৰ এতেকে লোভিলো মই দুৰ্লভ জন্মক ইহিমানে থৈলো বিদুৰৰ বচনক। বিদুৰ মহন্তই মৈত্ৰেয় ঋষিক প্ৰশংসাসূচক বাণীৰে কৈছে যে ভগৱান কৃষ্ণক পাবৰ কাৰণে যিমান মহৎ পন্থা আছে সেই মহৎ পন্থাবিলাকৰ ভিতৰত দেৱৰো দেৱতা জনাৰ্দন অৰ্থাৎ জনা মানে মায়া, মৰ্দন মানে মায়া দূৰ কৰোতা। দেৱৰ দেৱতা হৰি নিৰ্গুণ ঈশ্বৰ জনাৰ্দন মায়াপতি বা মায়াক মৰ্দন কৰি দিওঁতা সদায় সহায় পাই তাংক মহাযত্ন কৰি সাধুৰ সংগ অনুসৰণ কৰি ভগৱন্ত হৰিৰ সান্নিধ্য লাভ কৰিব পৰা যায়। সেই সাধু মহন্ত সকলৰ সেৱা অলপ সময় কৰিবলৈ পোৱাটো তপস্বী হবৰ কাৰণে পৰম দুৰ্লভ কথা। হে মুনিবৰ, আপুনি স্বৰূপ সাধুজনৰ সংগ লাভ কৰি মই ভগৱন্তৰ সান্নিধ্য লাভৰ যি আনন্দ লাভ কৰিছো তাৰ বাবে মই মোৰ ভকতিৰ প্ৰসাদ মোৰ সেৱা আপোনাৰ চৰণত নিবেদন কৰিছো। এই বুলি সাধুস্বৰূপ সন্তস্বৰূপ গুৰুজন মহন্তজন মৈত্ৰেয় ঋষিক বিদুৰ মহন্তই সৎসংগৰ কথা বিকত কৰিছে। হে তৃতীয় স্কন্ধৰ সপ্ত অধ্যায়ত আছে কহিলো বিচাৰ কৰি
দেখিবা পাছে মহন্ত সবৰ সংগ অংগ ভকতিৰ কহন্ত কপিলে আক আগত মাতৃৰ 25 অধ্যায়ে আছে তৃতীয় স্কন্ধতে শুনিও ইহাক সাধু হব ভাল মতে বুলন্ত শুনিও মাতৃ কহু স্বৰূপত মুহুৰ একান্ত ভকতৰ প্ৰসংগত হুবয় উদ্ভৱ মোৰ কথা যত যত কৰয় বেকত মোৰ মহিমা অনন্ত কৰ্ণৰ মনৰয়ান দক দেয়াতি তা সম্বাদ সংগে যিটো শুনে কৰ্ণপাতি মায়া নিবৃত্তিৰ পন্থ যিটো মই হৰি প্ৰথমতে শ্ৰদ্ধামূত মিলে শীঘ্ৰ কৰি এতেকে মই দুৰ্লভ জনম লাভ কৰিলো সৎসংগৰূপী হে মোৰ গুৰুজন আপোনাৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে আগৰ জনমত বিদুৰ মহন্ত যম ৰজা আছিল মাণ্ডব্য ঋষিৰ অভিসম্পাতত তেওঁ এই নৰ দেহ লাভ কৰি বিদুৰ ৰূপেৰে ভাৰত ভূমিত জন্ম ললে মৈত্ৰেয় স্বৰূপ গুৰুৰ সৎসংগৰূপী কৃপা বিদুৰ মহন্তই অনুভৱ কৰি মৈত্ৰেয় ঋষিক কৈছে হে মুনি শ্ৰেষ্ঠ আপোনাৰ সংগকে মোক ভগৱন্তৰ সান্নিধ্য দান কৰিছে ভাগৱতৰ তৃতীয় স্কন্ধৰ 7ম অধ্যায়ত আছে বিচাৰ কৰি চালেহে আমি দেখা পাম মহন্ত সবৰ সংগ হল ভকতিৰ অংগ আমাক ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ 3য় মাহাত্ম্য সৎসংগৰ মহত্বই আমাক ভকতিৰ এক গভীৰ তত্ত্ব কথা জানিবলৈ দিছে যে মহন্ত সবৰ সংগ অংগ ভকতিৰ মহন্তৰ সংগ হল ভকতিৰ এক অংগ কহন্ত কপিলে আক আগত মাতৃৰ এই কথা সিদ্ধসকলৰ ভিতৰত যিজন শ্ৰেষ্ঠ কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱহূতিৰ আগত বেকত কৰিছে 25 অধ্যায় 3য় স্কন্ধত ভাগৱতত এই কথা ভালদৰে আছে হে সাধুসৱ আপোনালোকে এই কথা শ্ৰৱণ কৰক বুলন্ত শুনিও মাতৃ কহু স্বৰূপত মুহুৰ একান্ত ভকতৰ প্ৰসংগত হে মাতৃ মোৰ একান্ত ভকতৰ প্ৰসংগত মই তোমাক এতিয়া কওঁ তুমি শুনা হোৱয় উদ্ভৱ মোৰ কথা যত যত কৰয় বেকত মোৰ মহিমা অনন্ত মোৰ সৎসংগ স্বৰূপ ভকতৰ সংগে তোমাক মোৰ মহিমা অনন্ত ঈশ্বৰৰ গুণ কীৰ্তন আদি তোমাক সাক্ষাৎ কৰাব কৰ্ণৰ মনৰ আনন্দ কদি ইয়াতি তাসম্বাৰ সংগে যিটো শুনে কৰ্ণপাতি তোমাৰ কৰ্ণৰ ৰন্ধেৰে মনৰ আনন্দময় সত্তা হৃদয়ত ভগৱন্ত কৃষ্ণৰ কথাৰ প্ৰৱেশ হ'ব সাধুৰ সংগৰ যোগেদি মায়া নিবৃত্তিৰ পন্থ যিটো মই হৰি প্ৰথমতে শ্ৰদ্ধামূত মিলে শীঘ্ৰ কৰি মায়াৰ পৰা নিবৃত্তি অথবা মায়াৰ পৰা মুক্তি লাভ কৰাৰ যিটো আটাইতকৈ জটিল কাম হৰি বিষ্ণুৰ মায়াৰ পৰাও যেন
সৎসংগে ভকতক মুক্ত কৰি ভগৱন্ত কৃষ্ণত শ্ৰদ্ধা ভক্তি আৰু সপ্ৰেম ভকতি জাগ্ৰত কৰে। অনন্তৰে হোৱে ৰতি ভকতিয়া মাত অনুক্ৰমে হোৱে আহি কহিলো তোমাত সদায় হোয় যে বে সংগ ভকতৰ তাকে সে বুলিও মহা লাভ শ্ৰেষ্ঠতৰ অনন্তৰে হোৱে ৰতি ভকতি আমাত অনুক্ৰমে হোৱে আহি কহিলো তোমাত সদায় হয় যেবে সংগ ভকতৰ তাকে সে বুলিও মহা লাভ শ্ৰেষ্ঠতৰ। মাতৃ দেৱহূতিক কপিল প্ৰভুৱে কৈছে যে হে মাতৃ, তুমি আমাক যদি ভকতি কৰিবলৈ হয় অনুক্ৰমে ক্ৰমান্বয়ে সদায় তুমি সৎসংগৰূপী ভকতৰ সান্নিধ্য ল'বা আৰু তাতেই শ্ৰেষ্ঠ তোমাৰ ভকতি লাভ হ'ব। এই কথা কপিল ভগৱানে ভাগৱতৰ ৩য় স্কন্ধত মাতৃ দেৱহূতিক বেকত কৰিছে। সিমানে থৈলো কপিলৰ বচনক চতুৰ্থ স্কন্ধত শুনা ধ্ৰুৱৰ বাক্যক। কপিল ভগৱানৰ কথা ইমানতে থলো। এতিয়া চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ যি বাক্য সৎসংগৰ ওপৰত সেই কথা আমাক শাস্ত্ৰই কব। নৱম অধ্যায়ে আছে জানা নিষ্ঠ কৰি ভগৱন্ত আগে বাক্য বুলন্ত সাদৰী। চতুৰ্থ স্কন্ধৰ নৱম অধ্যায়ত নিষ্ঠ কৰি এই কথা আছে, ভগৱন্তৰ আগত এই বাক্য সাদৰেৰে ঘোষণা কৰা হৈছে। হে প্ৰভু অনন্ত ঐচ্যুত ভগৱন্ত পৰম নিৰ্মল যত একান্ত মহন্ত কৰয় সততে তাৰা ভকতি তোমাৰ হৌক মোৰ সদায় সংগতা সমাৰ বুলিবা মুকুতি কিয় নোখোজে আমাত শুনে লাগে খুজিবে তাক শুনিও সাক্ষাৎ সদায়ে থাকিয়াতো যো ভক্তৰ সংগত তজু কথা মৃত পান কৰিবু সতত হৈবু মহামত কথা মৃত পান কৰি পাইবু পাৰ সুখে ভৱ সাগৰ কতৰি সাধুৰ মহিমা কৈলো বচনে ধ্ৰুৱৰ শুনিও মহিমাৱাৰো বাক্য মহেশ্বৰ। সাধু সংগৰ মহিমা ভাগৱতৰ চতুৰ্থ স্কন্ধত ভগৱানৰ একান্ত ভক্ত ধ্ৰুৱই বেকত কৰিছে যে ভকতে ভগৱানৰ পৰা মুক্তি ভিক্ষা নকৰে। ভকতৰ সদায় আশা থাকে সৎসংগৰূপী ভকতৰ সংগত অনন্ত ঐশ্বত হৃষিকেশ নাৰায়ণ ভগৱন্তৰ এই পবিত্ৰ নাম শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ সেৱা সুখৰ পবিত্ৰ আনন্দ সৎসংগৰূপী ভকত সাধু মহন্ত সকলৰ সংগত হৃদয়ংগম কৰাৰ আনন্দহে ভকতৰ শ্ৰেষ্ঠ আনন্দ, ভকতৰ শ্ৰেষ্ঠ লক্ষ্য। এই সৎসংগৰ
পবিত্ৰ অনুভৱে ভগৱন্তৰ সান্নিধ্য আমাক দান কৰে। মুখ্য সুখৰ আনন্দতকৈও আমাক শাস্ত্ৰভাগে সৎসংগৰূপী ভকতৰ লগত ভগৱন্তৰ গুণনাম যশৰ চৈতন্য তত্ত্বৰ সান্নিধ্য লাভ কৰা সুখে শ্ৰেষ্ঠ বুলি আমাক পদে জানিবলৈ দিছে। হে ৰাম বুলন্ত কৃষ্ণ প্ৰভু তোমাৰ চৰণে শৰণ পখিল যিটো কায় বাক্য মনে অহিতু জনে এৰাইলে ক সংসাৰৰ ভয় লোভিলে কহিতু জনে লাভৱাতি হয় মুখয়াদি কৰি আছে পুৰুষাৰ্থ যত নচায় সৎসংগৱাতি সৱাৰো শিৰত মহন্ত জনৰ সংগ অৰ্ধক্ষণ মান তাকো স্বৰ্গ পদ মুখে নহিকে সমান মনুষ্যৰ ৰাজপদ আদি ভোগছয় নহিকে সমানতাক কি কৈবে লাগয় এতেকে পৰম লাভ সংগ ভকতৰ সিমানে থৈলো হব চন মহেশ্বৰ। ভগৱন্তৰ একান্ত ভকত মহেশ অৰ্থাৎ শিৱই ভগৱান কৃষ্ণক কৈছে যে হে জগতৰ শ্ৰীহৰি তোমাৰ চৰণত কায় বাক্য মনে যিজনে শুদ্ধভাৱে শৰণ ললে সেইজনে এই সংসাৰৰ সমস্ত ভয়ৰ পৰা মুক্তি লাভ কৰিলে। কিয়নো তুমি হলা অভয় ব্ৰহ্ম, তুমি জগতৰ গুৰুস্বৰূপ গোবিন্দ কৃষ্ণ। সেইজন ভকতে তোমাৰ সান্নিধ্য সাধুৰ সংগত লাভ কৰে। মুখ্য আদি কৰি যি চাৰি পুৰুষাৰ্থ আছে ধৰ্ম অৰ্থ কাম মুখ্য তোমাৰ ভকতে সাধু সংগৰ লগত তোমাৰ ভকতিৰ যি পবিত্ৰ শিৰোৰত্ন স্বৰূপ ঈশ্বৰ তত্ত্ব তাক লাভ কৰে। মহন্তজনৰ সংগত অৰ্ধক্ষণ মাত্ৰও যদি তোমাৰ কথা শ্ৰৱণ কীৰ্তনৰ সুবিধা পায় স্বৰ্গপদ আৰু মুখ্য পদো এই তোমাৰ গুণ কীৰ্তন সাধুৰ সংগত কৰাৰ লগত তুলনা নহয়। মনুষ্যৰ ৰাজপদ আদি যত ভোগ আছে এই ভোগ বিলাসবিলাকো ভকতৰ সংগত ভগৱন্তৰ পবিত্ৰ গুণনামযক শ্ৰৱণ কীৰ্তন কৰি পুণ্যময় পবিত্ৰতাৰ ভাগী হোৱাৰ যি ঐকান্তিক সুখ এই সুখৰ লগত তুলনা নহয়। এই বুলি মহেশ্বৰ স্বৰূপ শিৱ ভকতে ভগৱন্ত কৃষ্ণক বেকত কৰিলে। শুনায়া বেৰহুগন ৰাজাৰ বচন পঞ্চম স্কন্ধৰ কথা হাতী সুশোভন ভবাতুৰি বৰ্ণনাৰ অন্ত সময়ত ৰহুগণে বোলাবাক জৰৰ আগত। এই সৎসংগৰ মহিমাৰ কথা ভাগৱতৰ পঞ্চম স্কন্ধত ভৱ সমুদ্ৰৰ পৰা কেনেদৰে তৰণ হব পৰা যাব, উদ্ধাৰ হব পৰা যাব ভৱতৰী স্বৰূপ। পঞ্চম স্কন্ধত ৰহুগণ ৰজাই শেষত যেতিয়া এই কথা অনুভৱ কৰিছে তেতিয়া সৎসংগৰ পবিত্ৰতা আৰু মহিমা ৰহুগণে নিজ মুখে বেকত কৰিছে আৰু তাৰ উদ্ধৃতিৰে আমাক এতিয়া জনাব।
এই ভুলন্ত তোমাৰ পাদ পদ্মৰে নোচয়, যিটো জনে শ্ৰদ্ধায়ে সততে উপাসয়। হোৱে তাৰ নিশেষ পাতক ছয় যত, অব্যাভিচাৰিণী ভক্তি হোয় কৃষ্ণত। মোৰ মনে ইটো অদ্ভুত নাহি কয়, ও পাইলো আপুনি প্ৰমাণ অতিশয়। মহা অবিবেকী মই পৰম দুৰ্জন, অনেক দুষ্কৰ্মে আতি বন্ধ মোৰ মন। ৰঘুগণ ৰজাই ভগতিৰ জ্ঞান দান কৰা জড়ভৰত স্বৰূপ সৎসংগৰূপী ভকতক কৈছে, হে মোৰ সৎসংগ স্বৰূপ ঈশ্বৰৰ পৰম পবিত্ৰ তত্বৰ গৰাকী হে ভকতৰূপী ভগৱান, তোমাৰ সান্নিধ্য লাভ কৰাৰ পবিত্ৰতা মই এতিয়াহে অনুভৱ কৰিছো। তোমাৰ সান্নিধ্য লাভ কৰিলে ভগৱন্ত কৃষ্ণত অব্যভিচাৰযুক্ত অৰ্থাৎ সমস্ত বিভিচাৰৰ পৰা মুক্ত হৈ সৎৰূপী সাধনা তত্ত্বময় ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ সান্নিধ্য লাভ কৰিব পাৰি, যিটো ইমান সুখকৰ আৰু আনন্দদায়ক যে সৎসংগৰূপী জড়ভৰতস্বৰূপ ভকতৰ সান্নিধ্যত ভগৱন্তৰ ভকতিৰ তত্ত্বৰ পৰম পবিত্ৰ অত্যান্তিক সুখৰ আনন্দ মই অনুভৱ কৰিব পাৰিছো। ভাগৱতৰ পঞ্চম স্কন্ধত এই কথা ৰঘুগণ ৰজাই কৈছে। তোমাৰ আলাপ ভৈল দণ্ড দুইমান, এতেকে গুচিল মোৰ যতে কজ্ঞান। জড়ভৰতক কৈছে যে হে পৰম ভকত, হে সাধু, হে সন্ত, হে মহন্ত, তোমাৰ সান্নিধ্য মই দুই দণ্ড মাত্ৰ আজিৰ সময়ত 45 মিনিট সময়হে পালো। এক দণ্ড সময় 22.5 মিনিট বুলি আমি জানিবলৈ পাইছো। সেয়েহে দুই দণ্ড সময় 45 মিনিট। এই 45 মিনিট বা দুই দণ্ড সময়ত হে মোৰ ভকতৰূপী ভগৱান জড়ভৰত, তোমাৰ সান্নিধ্য লাভ কৰি মই ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিলো। তোমাৰ প্ৰসাদে বোধ জন্মিল আমাৰ, কি কহিব মহন্তৰ মহিমায় পাৰ। মহন্ত স্বৰূপ জড়ভৰতৰ সান্নিধ্যই ভগৱন্ত কৃষ্ণৰ পবিত্ৰ ভকতিৰ তত্ত্ব বিদিত কৰালে আৰু জীৱনৰ অহংকাৰ, অবিদ্যা আৰু অজ্ঞান এই বন্ধনৰ পৰা ৰঘুগণ ৰজাক মুক্তি দিলে। সেইবাবেই ভগৱন্ত ঈশ্বৰৰ মহিমা সৎসংগৰূপী সাধুৰ সংগতেহে লাভ কৰিব পৰা যায়। ৰঘুগণ ৰজাই সৎসংগস্বৰূপ জড়ভকতক কৃত্য কৰি সৎসংগৰ মহিমা হৃদয়েৰে অনুভৱ কৰি শাস্ত্ৰভাগীত স্মৰণ কৰিছে। ইহিমানে থৈলো ৰঘুগণৰ বচন, ভগৱন্ত বাক্যে শুনা সাধুজন। ৰঘুগণ ৰজাৰ বচন সৎসংগৰ প্ৰসংগত ইমানতে সামৰিছো। এতিয়া ভগৱন্তৰ বাক্য হে সাধু সব তোমালোকে শুনা। এই কহিলা অকুৰয়াগে দশম স্কন্ধত, জলময় শিলাময় তীৰ্থ দেৱযত। দশম স্কন্ধত অকুৰ ভকতৰ আগত ভগৱান কৃষ্ণই কৈছে যে জলময় শিলাময় যত তীৰ্থৰ দেৱতা আছে, এই জানিবা তাৰা সবে তীৰ্থ দেৱ হয়। ও তথাপিতো সাধু সবে শ্ৰেষ্ঠ অতিশয়। যে যদিও তেৰা সব তীৰ্থৰ দেৱতা হয়, তথাপিতো
সাধুসকলহে তীৰ্থৰ দেৱতাতকৈও বেছি শ্ৰেষ্ঠতৰ। এ তীৰ্থে দেৱে চিৰকাল পবিত্ৰ কৰয়, ও দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচয়। তীৰ্থদেৱে যদিও চিৰকাল পবিত্ৰ কৰে, কিন্তু সাধুজনৰ সংগৰ পবিত্ৰতা আমাক শাস্ত্ৰসন্মতভাৱে বুজাইছে। সাধুজনৰ সন্মুখ হলেই ভগৱন্তৰ নাম উচ্চাৰণ হয়, সাধুজনৰ সন্মুখ হলেই ভগৱন্তৰ ভক্তি হৃদয়ত জাগ্ৰত হয়। সেইবাবেই তীৰ্থ আৰু দেৱৰ পবিত্ৰতাতকৈও সাধুজনৰ সন্মুখ হোৱাটো শ্ৰেষ্ঠ তত্ত্ব, এই কথা আমাক ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগে জানিবলৈ দিছে। এই দশম স্কন্ধত কৈনো বচন কৃষ্ণৰ, শুনাই আৰু একাদশে বাক্য মাধৱৰ। উদ্ধৱক প্ৰতিবাক্যে মাধৱে বোলন্ত, যাক প্ৰতি সন্ত সূৰ্য উদয় ভৈলন্ত। যে অকুল আৰু ভগৱান কৃষ্ণৰ সৎসংগৰূপী তত্ত্বৰ কথাৰ পাছত দশম স্কন্ধৰ পাছত একাদশ স্কন্ধৰ ভাগৱতৰ উদ্ধৃতিৰে আমাক শিকাইছে, জনাইছে আৰু বুজাইছে যে একাদশ স্কন্ধত মাধৱে উদ্ধৱ মহন্তক সৎসংগৰ তত্ত্ব কথা কৈছে যে সৎসংগই আমাৰ হৃদয়ত আদিত্যৰূপী ঈশ্বৰ তত্ত্বক উদয় কৰাই দিয়ে। হে ৰাম জ্ঞানয়াদিতাৰ নানা চক্ষু প্ৰকাশয়, সগুণ নিৰ্গুণ ভেদ ভক্তি ৰজানয়। সৎসংগজনে, সাধুজনে, সন্তজনে, মহন্তজনে সন্মুখ হোৱাৰ লগে লগেই আমাক ভকতিৰ জ্ঞান উদয় কৰাই দিয়ে। আৰু সগুণ নিৰ্গুণ ভকতিৰ যি ভেদ সৎসংগৰ ভকতিৰ তত্ত্বত উপলব্ধি কৰিব পৰা যায়, সৎসংগজনে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বক প্ৰকট কৰে ভগৱন্তৰ পবিত্ৰ গুণনাম যশ কীৰ্তন কৰি, শ্ৰৱণ কৰি। হে ৰাম ভুৱয় আদিত্য যে বে সাক্ষাতে উদয়, একে বস্তু মাত্ৰ চক্ষু প্ৰকাশ কৰয়। ঘটপট জ্ঞান মাত্ৰ উপজে কেৱল, কৰিবা কন পাৰয় মনক নিৰ্মল। এতেকে শেষন্তে মাত্ৰ দেৱতা বান্ধৱ, সন্তে আত্মা সন্তে মই ঈশ্বৰ মাধৱ। ভগৱান কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্বত সৎসংগৰূপী পৰম পবিত্ৰ সাধুসন্ত মহন্তৰ মহিমা নিজেই বিদিত কৰি কৈছে, হি মোৰ বান্ধৱ উদ্ধৱ, সৎসংগজন ময়েই বুলি জানিবা। সৎসংগস্বৰূপ যিজন ভকতে মোৰ গুণনামযক শ্ৰৱণ কীৰ্তন কৰি হৃদয়ত আদিত্য ৰূপেৰে মোৰ তত্ত্বক দৰ্শন কৰে, সেই তত্ত্বদৰ্শীজন ময়েই। সেইজনৰ যোগেদি তুমি মোক দৰ্শন পাবা, কিয়নো মোৰ পৰম পবিত্ৰ ভকতজন সৎসংগজন সাধুজন মোৰ পবিত্ৰ ঈশ্বৰ ভকতিৰ তত্ত্বৰ সদায় বহনকাৰী। মোৰ পবিত্ৰ ৰহস্য ভকতি তেওঁ সদায় হৃদয়ত ধাৰণ কৰি ফুৰে। সেয়েহে সৎসংগৰ স্বৰূপ আৰু মোৰ স্বৰূপ তুমি একেই বুলি অনুভৱ কৰিবা। হে ৰাম শুনি উদ্ধৱ কিবা কহিব বিস্তাৰ, অন্বেষে জীৱন যেন প্ৰাণী সমস্তৰ। হে উদ্ধৱ, তুমি বিস্তৃতভাৱে শুনা। প্ৰাণীসকলৰ জীৱন বৰ্তি থাকিবলৈ অন্যই হল শ্ৰেষ্ঠ বস্তু। হে ৰাম আতি অতি দুখিত যেন মই শেষৰ,
যেন পৰলোকত ধৰ্মেহে মাত্ৰ ধন। যে অতি দুখিতজনে দুখৰ পৰা পৰিত্ৰাণ পাবলৈ মুঠ শৰণ লয়, কিন্তু পৰলোকত একমাত্ৰ ধন মোৰ পবিত্ৰ ভকতি। এই সংসাৰত হন্তে ভয় ভৈলা যিটো জন, সেই মতে সন্ত মাত্ৰ তাহাৰ জীৱন। সংসাৰৰ প্ৰতি যিজনৰ ভয় হৈছে, সংসাৰৰ মায়া আৰু মোহৰ বন্ধনৰ পৰা যিজনে মুক্তি বিচাৰিছে, সেইজনেই মোৰ সন্ত, সেইজনেই মহন্ত। সেইজনে জীৱন ধাৰণ কৰে কেৱল মোৰ সান্নিধ্য লাভ কৰি সংসাৰৰ বিষয় বন্ধনৰ যান্ত্ৰণৰ পৰা মুক্তি সাধন কৰিবৰ কাৰণে। এই পুনু সিহি একাদশে দ্বাদশ অধ্যায়ে শুনাও আৰু যেন কহি আছা যদুৰায়ে। পুনৰ একাদশ আৰু দ্বাদশ অধ্যায়ত একাদশ স্কন্ধত যদুৰায়ে ভগৱান কৃষ্ণইনো কি বুলি কৈছে সৎসংগৰ প্ৰসংগত এই কথা এতিয়া শুনা। হে ৰাম উদ্ধৱৰ আগে ভগৱন্ত দেৱ হৰি, কহন্ত ৰহস্য কথা অতি যত্ন কৰি। শুনি উদ্ধৱ কহো অংগীকাৰ কৰি, আন ধৰ্ম নুহি কয় সৎসংগৰ সৰি। অযোগ সাংখ্য জাগত্যাগ তপতীৰ্থ স্নান, নিয়ম সংযম ব্ৰত জপ যজ্ঞ দান। অগ্নিহোত্ৰ আদি কৰি আন ধৰ্ম যত, নকৰে সীমত মোক বৈশ্য স্বৰূপত। সাধু সংগ আমাক যি মতে কৰে বৈশ্য, কহিলো তোমাতইতো পৰম ৰহস্য। সৎসংগৰ ৰহস্য ভকতিৰ তত্ত্ব ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মুখপদ্মে বিকট কৰিলে পৰম পবিত্ৰ তেওঁ বান্ধৱ উদ্ধৱ মহন্তৰ আগত। হি মোৰ বান্ধৱ উদ্ধৱ, মোক উপাসনা কৰে বিভিন্ন উপায়েৰে। এই উপায়বিলাকৰ ভিতৰত মই তোমাক কওঁ শুনা। মই তোমাক অংগীকাৰ কৰি কৈছো, মোৰ পৰম পবিত্ৰ সৎসংগৰূপী ভকতৰ সমান একো হ'ব নোৱাৰে। যোগ সাংখ্য জাগ ত্যাগ তপ তীৰ্থস্নান নিয়ম সংযম ব্ৰত জপ যজ্ঞ আৰু দান অগ্নিহোত্ৰ আদি কৰিও যি ধৰ্ম সাধন কৰে, এইবিলাকত মই যিমান বৈশ্য হওঁ তাতকৈও মই বেছি বৈশ্য হওঁ মোৰ পৰম পবিত্ৰ সৎসংগৰূপী ভকতৰ সংগৰ ভকতিৰ তত্ত্বত। সেয়েহে মোৰ ৰহস্য ভকতিৰ তত্ত্বই হল সৎসংগৰ লগত থকা মোৰ পৰম পবিত্ৰ ভকতিৰ তত্ত্ব। এই বৈষ্ণৱ হবৰ শ্ৰৱণে বা দৰ্শনে, এতেকে হুয় শুদ্ধ মহাপাপী গণে। সৎসংগৰ মহিমা সৰ্বব্যাপ্ত সনাতন বিষ্ণু নিৰ্গুণ আৰু নিৰাকাৰ। বৈষ্ণৱ সকলৰ পৰম পবিত্ৰ ভগৱন্ত কৃষ্ণৰ নাম তেওঁলোকৰ মুখত থাকে আৰু এই নাম বৈষ্ণৱজনে সৎসংগজনে সদায় বিকট কৰে। সেইবাবেই সৎসংগ স্বৰূপ সাধুসন্ত মহন্তজনৰ দৰ্শনে ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ নামৰূপী তত্ত্বৰ চৈতন্য প্ৰকাশ কৰে। আৰু এয়েহে সেইবাবেই ভগৱন্তৰ পবিত্ৰ নাম সন্ত মহন্ত সবৰ কণ্ঠত থকাৰ বাবেই মহাপাপীজনো সৎসংগৰ সন্মুখ হলে পুণ্যৱান হ'ব পাৰে, পাপৰ মলিনতাৰ পৰা মুক্ত হ'ব পাৰে। এই কৰে সম্ভাষণ আদি যে বে মহন্তক,
তেবে আর কি কহিব তাহাৰ ভাগ্যক। যদিহে মহন্তজনক সম্ভাষণ কৰে, আদৰ কৰে, মান্যতা কৰে, সেইজনৰ মহাভাগ্যৰ কথা মই কি কম। ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী। মহন্তজনৰ সংগক অনুসৰণ কৰা, সাধু সন্ত মহন্তজনৰ সংগক সম্ভাষণ জনোৱা কিমান পুণ্যৰ কথা ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰে তেওঁ মুখপদ্মে উদ্ধৱ মহন্তৰ আগত বিকৃত কৰিছে। এই সাধু হবে দিয়া সমাহিত উপদে, অচেদন্ত মনৰ যত সংশয় নিশে। এতেকে দুঃসংগ এৰি বুদ্ধিমন্তজন, সাধুৰ সংগক মাত্ৰ লৈবে সৰ্বক্ষণ। অশুনিলাহা হবেইতো কৃষ্ণৰ বচন, ও জানি কৰা সদা সাধু সংগক যতন। সৎসংগৰ কথাই মানে সংহৰিলো, অপদ বিস্তৰৰ ভয়ে আৰু নকহিলো। নিবন্ধকাৰে পদবন্ধে নিবন্ধন দীঘলীয়া হোৱাৰ বাবেই যে দীঘল হোৱাৰ ভয়ত সৎসংগৰ মহিমা যেন বহুত দীঘলীয়া, সৎসংগৰ মহিমা যেন বহুত কব লগা, ই কথাকে আমাক বিকট কৰি ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ তৃতীয় মাহাত্ম সৎসংগৰ পবিত্ৰ তত্ত্ব আমাক জনালে। ভগৱান শ্ৰীকৃষ্ণই তেওঁ মুখপদ্মে বিকট কৰিলে যে সাধু সবে দিয়া সমাহিত উপদেশে আমাৰ মনৰ সমস্ত সংশয় দুখ কৰে নিশেষকে। মনৰ সংশয় দূৰ কৰি ভগৱন্ত স্বৰূপ ভকতিৰ তত্ত্বৰ আদিত্যৰূপী সত্তাক মহন্তজনৰ সংগে আমাৰ হৃদয়ত জাগ্ৰত কৰে। সেয়েহে সৎসংগৰ সান্নিধ্য আমি যাতে সৰ্বক্ষণতেই স্বাগতম কৰোঁ, সৎসংগৰ সান্নিধ্য লাভৰ বাবে আমি যাতে যত্নপৰ হওঁ, এই কথা ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণীৰূপেৰে সমস্ত সাধুজনেই যত্ন কৰি শ্ৰৱণ কৰক। সৎসংগৰ কথা ইমানতে সামৰিলো। পদৰ বিস্তৰ হোৱাৰ ভয়ত আৰু বিস্তৃতভাৱে আমাক নিবন্ধকাৰে নকলে। এই মাজে মাজে সংহৰি কৰিলো পদচয়, অনে দিবাই হাত দুখ সাধু সমস্ত। নমো নমো কৃষ্ণ প্ৰভু পতিত পাৱন, তোমাৰ চৰণে মই লৈলো শৰণ। অকৰা কৃপা কৃপাময় অনাথ গমুগ, ও তোমাৰ ভক্তৰ সংগ সদা মোৰ হুক। ইমানে পাৰ্থো মই তোমাৰ চৰণে, অবুলিও কৰা মহমে সামাজিক জনে। হৰি ৰাম ৰাম। ভকতিৰ ৰহস্য তত্ত্ব সৎসংগ সাধুজন ভকতজন মহন্তজন ভগৱন্তৰে ৰূপ। ভগৱন্তৰ কৃপাৰ বলতহে ভকতৰ সংগ লাভ কৰা যায়। ভগৱন্তৰ কৃপাদৃষ্টি হলেহে সৎসংগৰ সান্নিধ্য পোৱা যায়। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰত ভকতৰ কামনা এটাই যে ভকতে যাতে ভকতৰ সং সৰ্বক্ষণ পায়। হে কৃপাৰ সাগৰ দৈৱ কি নন্দন, ভুৰিও
ভকতৰ সংগ সদা নুগুচুক মুখে তোৱাগো নাম মুখে তোৱাগো নাম। হে দৈৱকীৰ নন্দন, হে জগতৰ শ্ৰীহৰি কৃষ্ণ, তুমি কৃপাৰ সাগৰ, তুমি দৈৱকীৰ নন্দন, তুমি আমাৰ মনৰ কামনাক পূৰ্ণ কৰিবা। তোমাৰ ভকতৰ পবিত্ৰ সংগ সান্নিধ্য তুমি আমাক দান কৰিবা। তোমাৰ ভকতৰ মুখপদ্মে তোমাৰ পবিত্ৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰি আমি যাতে সৎসংগ স্বৰূপ তোমাৰ মহিমা ভগৱানৰ কৃপাৰ প্ৰসাদ আমি যাতে লাভ কৰিব পাৰো। হে কৃপালু বাপ বান্ধৱাই সমস্ত ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগ আমাৰ বাবে অতি নতুন। আমি প্ৰথম পাঠ কৰিছো আপোনাৰ সবৰ আগত, আৰু পাঠ কৰাৰ লগে লগে আমি সাধ্য অনুসাৰে ইয়াৰ পৰ্যালোচনাও কৰিবলৈ যত্ন কৰিছো। কোনোদিন অধ্যয়ন নকৰা এই পুথিভাগ আপোনাক সবক কীৰ্তন কৰি আমি শ্ৰৱণ কৰোৱাৰ লগতে আমি যত্ন সহকাৰে ইয়াৰ পৰ্যালোচনা কৰি যাবলৈ আমি যত্নপৰ হৈছো। ইয়াতো যদি আমাৰ কোনোবাখিনিত ভুল ভ্ৰান্তিও হৈছে আপোনাক সবে মৰিখন কৰিব। ও হৰি, ও ৰাম, জয় গুৰু শংকৰ মাধৱ।